हेलो एवरीवन वेलकम बैक टू माय चैनल আকৌ এটা নতুন ভিডিও লৈ আহিলো এয়া চাওকচোন ৰাতিপুৱা বেটিয়ে আপোনালোকক হাই দি আছে তাই শুই উঠিলে জাস্ট আৰু আজি ভাবিলো মোৰ মৰ্নিং ৰুটিনটো শেয়াৰ কৰি দিও আৰু এয়া ৰাতিপুৱা যেহেতু আমি ভাত বনাও সেই কাৰণে এয়া স্কচৰ এখন ভাজি বনাইছো হাজবেণ্ডক ভাতে দিও তেখেতৰ গেছৰ প্ৰবলেম আছে হেতু কাৰণে এয়া গৰম পানী আৰু মই অকমান জিৰা পানী খাইছো আৰু এয়া এখন দালি বনালো দালি সিম্পল কে বনাইছো আৰু এয়া হৈছে মাংস অকমান আছিল মই গ্ৰেভি কৰি দিছো এইখিনি মই ভিডিও লোৱা নহল আৰু এয়া ভাত আৰু তেখেতৰ গৰম পানীখিনি হৈ গল হোৱাৰ পিছত চাওকচোন বতৰটো ইমান বেয়া কৰি আছে এই দুদিন বৰষুণ দি আছে অকমান ৰ'দ ওলোৱাৰ নিচিনা হৈছে তথাপি বৰষুণ কিনকিনকে দিয়ে আছে ৰ'দ ওলাই বৰষুণ দিয়ে তেনেকুৱা হৈ আছে আৰু খুব লেতেৰা বতৰ কৰিছে আৰু ভাবিলো কি ৰাতিপুৱাৰ মই দেখাই দিও মৰ্নিং ৰুটিনটো এয়া হাজবেণ্ডৰ থালি ৰেডি কৰি দিলো সিম্পল কে খাই আৰু চাওকচোন ভাত কেৰেলা গছ হৈছে এডাল ইমান মৰম লাগে মোৰ এইবোৰ দেখি আৰু তেনেকে ঘৰৰ খাৰা মুছা কামটো থাকেই এয়া মই বিছনাখন ৰেডি কৰি দিলো বিছনাখন সাফা কৰি খৰা মুছাখিনি আৰু ভিডিও কৰা নহল আৰু এয়া চাওকচোন পিছফালে গ্ৰীন কি ধুনিয়া লাগিছে আপোনালোকক ভাবিলো মই দেখাই দিও খিৰিকিৰ পৰা আৰু কবচোন কেনেকুৱা ধৰণৰ ভিডিও লাগে নেক্সট আৰু আপোনালোকে কমেন্ট কৰি এয়া মোক দেখাই দিলো মুছা সুছা থাকে ন কিছুমান হেবোৰ কৰিলো এইটো ৰুম সাফা কৰিব আছে ভাবিলো হাজবেণ্ডে খাই লওক তাৰ পিছত এয়া এইখিনি ৰেডি হৈ গল এইটো ৰুম তাৰ পিছত ঘৰ মুছিলো যেটো মই ক্লিপ লোৱা নহল আৰু তেনেকে অলপ কাপোৰো আছে আজি ধুবৰ কাৰণে ধুব লাগিব লাইনটো নাই হাতেৰে ধুব লাগিব আৰু এয়া চাওকচোন মোৰ বেটিৰ এইখন ফ্ৰেম হয় মোৰ ফ্ৰেণ্ড এজনীয়ে তাইৰ ফাৰ্ষ্ট বাৰ্থডে গিফট কৰিছিলে আৰু তেনেকে এয়া কাপোৰখিনি হাতেৰে ধুলো কিন্তু মেচিনত মই শুকাব দিলো কাৰণ কাৰেণ্টটো আহি গল